শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে অসম বুৰঞ্জী। ইতিমধ্যে আমি অসম বুৰঞ্জীৰ বিভিন্ন ভাগৰ বিষয়ে আলোচনা কৰিছোঁ। আমি অসম বুৰঞ্জীৰ আজি পাৰ্ট নম্বৰ 10টো আলোচনা কৰিম। ইয়াত আমি আগৰ যিবিলাক আছিলে মধ্য অসম বুৰঞ্জীৰ বিষয়ে তাৰে আজি শেষ মধ্য অসম বুৰঞ্জীৰ শেষ পাৰ্টটো আমি ল'ব ওলাইছোঁ। গতিকে আৰম্ভণিতেই মই কৈ থওঁ, যিবিলাক ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুনকৈ অহাবিলাকক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আমি প্ৰথম প্ৰশ্ন কি দিয়া আছে এইটো চাই ল'ব যে কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? কামৰূপ ৰাজ্যৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? ইয়াতে অপশ্যন কেইটা চাই ল'ব। ক ভাস্কৰ বৰ্মন, খ নৰনাৰায়ণ, গ মহিৰংগ দানৱ, খ বিশ্বসিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন। খ নম্বৰ অপশ্যন নৰনাৰায়ণ। মহাৰাজ কোচ মহাৰাজ নৰনাৰায়ণ। আমি মধ্য অসম বুৰঞ্জীৰ শেষৰ ফালৰ যিটো কোচ ৰাজ্যৰ যিখিনি শাসন ব্যৱস্থা আছিলে সেইখিনি আমি আলোচনা কৰি আছো। ইয়াৰ পিছত তাৰ পিছত আমাৰ 2 নম্বৰ যিটো প্ৰশ্ন আছে এইটো চাই ল'ব। কিমান চনত ইংৰাজ পৰিব্ৰাজক ৰাল্ফ ফিটজ কোচ ৰাজ্য ভ্ৰমণ কৰিছিল? ৰাল্ফ ফিটজ বুলি একজন ইংৰাজ পৰিব্ৰাজক কোচ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহিছিল। কিমান চনত আহিছিল? অপশ্যন কেইটা চাব। এটা প্ৰথম অপশ্যনটো হ'ল 1585, খ নম্বৰ অপশ্যন 1587, গ 1580, খ 1582। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন 1585। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো আমাৰ বেলেগ ধৰণেও আহিব পাৰে। এনেকেও আহিব পাৰে যে 1585 চনত ইংৰাজ কোনজন ইংৰাজ পৰিব্ৰাজক কোচ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহিছিল, এই নামটোও সুধিব পাৰে। গতিকে এনেকে মনত ৰাখিলে চনটোও মনত থাকিব, লগতে নামটোও মনত থাকিব। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ৰঘুদেৱ কাৰ সন্তান আছিল? ৰঘুদেৱ কাৰ সন্তান আছিল? ইয়াতে ক নম্বৰ অপশ্যন নৰনাৰায়ণ, খ বিশ্বসিংহ, গ চিলাৰায় আৰু খ মহেন্দ্ৰ বৰ্মন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন চিলাৰায়। চিলাৰায়ৰ সন্তান আছিল ৰঘুদেৱ। এইটো মনত ৰাখিব। চিলাৰায়ৰ সন্তান আছিল ৰঘুদেৱ। ৰঘুদেৱ শাসনকৰ্তাই আছিল, সেইটো আমি পিছলৈ আহিম। কাৰ শাসনকৰ্তা আছিল সেইটো পিছৰ প্ৰশ্নত আমি আলোচনা কৰিম। গতিকে এইটো মনত ৰাখিব। ৰঘুদেৱ কাৰ সন্তান আছিল? চিলাৰায়ৰ সন্তান আছিল। ইয়াৰ পিছত পৰৱৰ্তী আমি আলোচনালৈ আগবাঢ়িম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাই ল'ব। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্য 2টা ভাগত বিভক্ত হৈছিল। তাৰে এটা ভাগ হ'ল কোচবিহাৰ আৰু আনটো ভাগৰ নাম কি? এতিয়া অপশ্যন কেইটা চাব। ক কমতাপুৰ, খ কোচ হাজো, গ পশ্চিমবংগ আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ যিটো অপশ্যন, এই শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন কোচ হাজো। এইটো মনত ৰাখিব। কোচ হাজো বুলি কয় ইয়াক। এই অংশটো কোচ হাজো বুলি কয়। এই অংশটো কি হৈছে আন্তঃভাগ হয়। অৰ্থাৎ মহাৰাজ যেতিয়া নৰনাৰায়ণৰ মৃত্যু হয়, মৃত্যুৰ পিছতে কি হল, নেতৃত্বৰ অভাৱৰ কাৰণে কোচ ৰাজ্য 2টা ভাগত বিভক্ত হৈ যাব লগা হয়। তাৰে এটা ভাগ হ'ল কোচবিহাৰ, আন্তঃভাগৰ নাম কি? এইটো হৈছে কোচ হাজো। এতিয়া তাৰ লগত জড়িত আৰু এটা প্ৰশ্ন আছে, এইটো চাই ল'ব। 5 নম্বৰ প্ৰশ্ন। নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোনে কোচ হাজোৰ স্বাধীন ৰজা হিচাপে নিজকে ঘোষণা কৰিছিল? ইয়াতে অপশ্যন কেইটা হৈছে ক চিলাৰায়, খ পৰীক্ষিত নাৰায়ণ, গ লক্ষ্মী নাৰায়ণ, খ ৰঘুদেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এই খ নম্বৰ অপশ্যন ৰঘুদেৱ। ৰঘুদেৱ কোন আছিল? আমি আগৰ প্ৰশ্নত আলোচনা কৰিছো যে ৰঘুদেৱ আছিল চিলাৰায়ৰ সন্তান বা চিলাৰায়ৰ পুত্ৰ আছিল। এই ৰঘুদেৱে কি হল, এই কোচ হাজো যিটো ভাগ, সেই ভাগৰ স্বাধীন ৰজা হিচাপে
নিজকে ঘোষণা কৰিছিল মৃত্যুৰ পিছতে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, কিমান চনত কোচবিহাৰ মোগল সাম্ৰাজ্যৰ অংশ হৈছিল? তাৰমানে কোচবিহাৰখন মোগল সাম্ৰাজ্যত যা গৈছিল বা মোগল সাম্ৰাজ্যৰ অধীনত আহিছিল, কিমান চনত আহিছিল? ইয়াতে অপচন কেইটা চাব, ক 1569 চন, খ 1609 চন, গ 1606 চন আৰু ঘ নম্বৰ অপচন 1588 চন। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই খ নম্বৰ অপচন, কি 1609 চন। 1609 চনত কি হৈছিল? কোচবিহাৰ মোগল সাম্ৰাজ্যৰ অধীনলৈ গৈছিল বা অংশ বা অংগৰাজ্য হৈছিল এইটো। গতিকে এই আমাৰ 6টা আলোচনা হল। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াত কি দিয়া আছে? কোন আহোম ৰজাই কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিল? ইয়াতে অপচন কেইটা চাব, ক ৰুদ্ৰসিংহ, খ শিৱসিংহ, গ প্ৰতাপ সিংহ, খ গদাধৰ সিংহ। ইয়াৰে শুদ্ধ অপচনটো হৈছে প্ৰতাপ সিংহ। প্ৰতাপ সিংহই কি কৰিছিল? কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিল প্ৰতাপ সিংহই। এটা কথা হল কি, প্ৰতাপ সিংহৰ আন এটা নাম কি? প্ৰতাপ সিংহক আমি চুচেংফা বুলিও জানো। কি বুলি জানো? চুচেংফা। এইটো মনত ৰাখিব, চুচেংফা। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, ৰাজকুমাৰী মংগলা দেৱী কোন ৰজাৰ জীয়ৰী আছিল? ইয়াতে ক ৰঘুদেৱ, খ পৰীক্ষিত নাৰায়ণ, গ লক্ষ্মী নাৰায়ণ, খ মহেন্দ্ৰ নাৰায়ণ। ইয়াৰে শুদ্ধ অপচন ইয়াতো গয়ে আছে, এইটো হৈছে কি লক্ষ্মী নাৰায়ণ। লক্ষ্মী নাৰায়ণৰ জীয়ৰী আছিল মংগলা দেৱী। এইটো মনত ৰাখিব। ইয়াৰ পিছত আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কেতিয়া মোগলসকলে আহোম ৰাজ্য পোন প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল? ইয়াতে চনটো আমাক লাগে। ক নম্বৰ অপচন 1606, খ 1618, গ 1615, খ 1614। ইয়াতো শুদ্ধ অপচনটো গয়ে হ'ব, গ 1615 চনত। 1615 চনত কি হৈছিল? মোগলসকলে আহোম ৰাজ্য পোন প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল। আৰু কি ঠাইত আক্ৰমণ কৰিছিল? এইটো এই ঠাইটোৰ নামটো আপোনালোকে জানিব লাগে আচলতে হিচাপত। এই ঠাইটোৰ নামটো মই কৈ দি আছো। এইটো হৈছে ভৰলী বুলি ঠাইত। তাৰমানে প্ৰথমতে কি কৰিছিল? এই মোগলসকলে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। এইটো কথা মনত ৰাখিব। ইয়াৰ পিছত আমি পিছৰ প্ৰশ্নকেইটালৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে এটা ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া হৈছে, সেইটো হৈছে আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা হল? ক নম্বৰ অপচন মোমাই তামুলী, খ পূৰ্ণানন্দ, গ কীৰ্তিচন্দ্ৰ আৰু ঘ এটাও নহয়। আচ্ছা, প্ৰথমতে আমি জানি লব লাগিব বৰবৰুৱা কি। বৰবৰুৱা হল আহোম ৰজা প্ৰতাপ সিংহই এক ধৰণৰ পদ সৃষ্টি কৰিছিল। এইটো হৈছে কি প্ৰশাসনিক মানে কি ৰাজ্যৰ প্ৰশাসনিক সেৱাৰ এটা গুৰুত্বপূৰ্ণ পদ হল বৰবৰুৱা। খুব বিশ্বস্ত আৰু মানে কৰ্মদক্ষ মানুহক এই পদটো দিয়া হৈছিল। আৰু এইটো বৰবৰুৱা পদটো প্ৰথম কোনে লাভ কৰিছিল? ইয়াৰে অপচন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব ক নম্বৰ মোমাই তামুলী বৰবৰুৱা। আমি ইয়াক ক'ব পাৰো চিফ এক্সিকিউটিভ অফিচাৰ বুলিও ক'ব পাৰো এডমিনিষ্ট্ৰেশ্যনৰ। গতিকে এইটো হ'ল কি মোমাই তামুলী প্ৰথম তাৰমানে বৰবৰুৱা উপাধি, বৰবৰুৱা পদবী দিয়া হৈছিল। আৰু এইটো মহাৰাজ প্ৰতাপ সিংহ অৰ্থাৎ চুচেংফাৰ দিনৰ পৰা এই হেৰিটো আৰম্ভ হৈছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্ন, কিমান চনত অসুৰৰ আলি চুক্তি সম্পন্ন হৈছিল? অসুৰৰ আলি চুক্তিটো হৈছে মোগল আৰু আহোম সকলৰ মাজত হোৱা এক ধৰণৰ চুক্তি। আৰু এই চুক্তিটো এই কাৰণে হ'ব লগা হৈছে যে আহোম আৰু মোগল সকলৰ মাজত বাৰে বাৰে কি হৈছিল? যুদ্ধ হৈছিল। আৰু যুদ্ধ হোৱাৰ যিটো পৰিণতি হিচাপত
এইটো এটা শান্তি চুক্তি হৈছিল, যাতে আৰু যুদ্ধ নহয় তাৰ কাৰণে এটা শান্তি চুক্তি হৈছিল, আৰু সেই শান্তি চুক্তিটো অসুৰৰ আলি চুক্তি বুলি জনা যায়। আৰু এই চুক্তিটো সম্পন্ন কৰিছিল মোগলৰ এজন সেনাপতি আছিল আল্লাহ ইয়াৰ খান, আৰু মমাই তামুলী বৰবৰুৱা, যিটো প্ৰথম বৰবৰুৱা আছিল মমাই তামুলী বৰবৰুৱা, এই মমাই তামুলী বৰবৰুৱাৰ মানে কি ইহঁতে স্বাক্ষৰ কৰিছিল এই চুক্তিটো, আৰু এইটো এক ধৰণৰ শান্তি চুক্তি আছিল। আৰু এই চুক্তিটো কিমান চনত হৈছিল ইয়াতে অপচন কেইটা চাব। ক নম্বৰ 1645 চন, খ নম্বৰ 1640 চন, গ 1635 চন, আৰু ঘ 1639 চন। ইয়াৰে শুদ্ধ অপচনটো হৈছে এই গ নম্বৰ অপচন, ঘ নম্বৰ অপচন 1639 চন। 1639 চনত এই অসুৰৰ আলি চুক্তিটো সম্পন্ন হৈছিল। আৰু এটা মন কৰিবলগীয়া কথা যে কাৰ কাৰ মাজত হৈছিল, আহোম আৰু মোগলৰ মাজত এই চুক্তিটো হৈছিল, আৰু এইটো এটা শান্তি চুক্তি আছিল। ইয়াৰ পিছত আমাৰ 12 নম্বৰ প্ৰশ্ন, অৰ্থাৎ আজিৰ আলোচনাৰ একেবাৰে শেষ প্ৰশ্ন, এইটো হৈছে কি, কোন আহোম ৰজাক ভগা ৰজা বুলি জনা যায়। আমি আগতে কিছুমান এনে ধৰণৰ প্ৰশ্ন পাইছো, তাৰ ভিতৰত আজি এটা নতুন পালো আমি কি, যে ভগা ৰজা। ভগা ৰজা বুলি কাক জনা যায়? এই ভগা ৰজা ইয়াতে দিয়া আছে, ক নম্বৰ চুতামফা, খ চুৰামফা, গ প্ৰতাপসিংহ, আৰু খ শিৱসিংহ। ইয়াৰে শুদ্ধ অপচনটো হৈছে কি, এই খ নম্বৰ চুৰামফা, যাক নেকি জয়াদিত্য সিংহ বুলিও জনা যায়। তেওঁ 1641 পৰা 1644 চনলৈ ৰাজত্ব কৰিছিল এই চুৰামফা জয়াদিত্য সিংহ। এই জয়াদিত্য সিংহ 1641 পৰা 1644 চনলৈ ৰাজত্ব কৰিছিল। তেওঁ ভগা ৰজা বুলি জনা যায়। এইখিনিয়ে কথা। আজি আমি 12টা প্ৰশ্ন আলোচনা কৰিলো। আশা কৰো আপোনালোকৰ নিশ্চয় ভাল লাগিব, আৰু যদি ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। আমি বৰ্তমান মধ্য অসম বুৰঞ্জীৰ ভালেকেইটা শিতান আমি খণ্ড হিচাপত আলোচনা কৰিলো। আজি 10 নম্বৰ খণ্ড আছিল, আৰু আমি মধ্য অসম বুৰঞ্জীৰ আৰু কিছু কথা জানিব লগা আছে আমাৰ, গতিকে আমি আৰু এটা বা দুটা খণ্ড দিম, আৰু এই এটা বা দুটা খণ্ডৰ পিছত আমি আধুনিক অসম বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু আমাক এনেদৰে সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিলো। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে অনুৰোধ জনাও তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনি, আৰু পৰৱৰ্তী পৰ্যায়ত নতুন নতুন ভিডিঅ', বিভিন্ন শিতানৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ, শুভৰাত্ৰি।